ব্যৱসায়ী বুলি যিটো শব্দ ব্যৱহাৰ কৰা হয় ঔষধটো ব্যৱসায় হ'ব নোৱাৰে কিন্তু ব্যৱসায় হয় মই নোহোৱা বুলি নুই কৰা নাই কিন্তু ঔষধৰ ব্যৱসায় হৈছে দায়বদ্ধতা কাৰণ দায়বদ্ধতাটো সমানে থাকিব লাগিব দায়বদ্ধতা এৰি পিনে ব্যৱসায় হ'ব নোৱাৰে কাৰণ মই কৈছোঁ গ্ৰাম্য যিখিনি মানে ঔষধৰ ব্যৱসায় আছে ঔষধ ব্যৱসায়ৰ ক্ষেত্ৰত মানে আমাৰ OTC ড্ৰাগ কেইবিধমান দৰৱহে আমি তেওঁলোকে দিব পাৰে OTC ড্ৰাগখিনি যিখিনি তাৰমানে ছেভ হয় মানুহৰ কাৰণে কিন্তু আজি অকল ব্যৱসায় বুলিয়ে নহয় আমাৰ গ্ৰাম্য অঞ্চলৰ মানুহবোৰেও নিজে নিজৰ চিকিৎসা কৰাৰ প্ৰৱণতা আগবাঢ়ি গৈছে ইয়াৰ ফলত কি হৈছে যে মই কিছুমান কৈছোঁ এণ্টিবায়'টিকৰ বহুল ব্যৱহাৰ হৈছে অপব্যৱহাৰ হৈছে ব্যৱহাৰ নহয় তাৰ ফলত এণ্টিবায়'টিক ৰেজিষ্টেঞ্চৰ নিচিনা সমস্যাৰ সৃষ্টি হৈছে যিবোৰ বহুত মানুহ মৃত্যুমুখত পৰিছে এতিয়া 2000 চনৰ পিছত নতুনকৈ এণ্টিবায়'টিক আৱিষ্কাৰেই হোৱা নাই আৰু তেনে অৱস্থাত যদি এতিয়া আৰু এণ্টিবায়'টিক আৱিষ্কাৰ হোৱা নাই ইয়াৰ পিছত আপোনালোকে যিবিলাক অনুজীৱ ৰেজিষ্টেঞ্চ হৈ আছে নতুন এণ্টিবায়'টিকবিলাক কাম নকৰা হৈ আহিছে গতিকে এইবোৰতো আমি প্ৰতিৰোধ কৰিব লাগিব এই ক্ষেত্ৰত সজাগতাৰ দৰকাৰ গতিকে মই এওঁলোকক অনুৰোধ জনাইছোঁ যে এই যে দায়বদ্ধতা সহকাৰে যদি এওঁলোকে ব্যৱসায় কৰে তেতিয়া ৰাইজ তেওঁলোকৰ লগত থাকিব যিসকল চৰকাৰৰ মহল তেওঁলোকৰ লগত থাকিব আৰু যিখিনি আমাৰ ফাৰ্মাচিষ্ট বা তেনেধৰণৰ বৃত্তিধাৰী চিকিৎসক আছে তেখেতসকলো তেওঁলোকৰ লগত থাকিব গতিকে যিখিনি বস্তু তেওঁলোকৰ সীমাৰ বাহিৰত সেই দৰৱবোৰ মিছাভাৱে অপপ্ৰয়োগ কৰাটো বন্ধ হ'ব লাগে আৰু সেই দায়বদ্ধতা তেওঁ ল'ব লাগিব আৰু ঠায়ে ঠায়ে সজাগতাৰ যি সৃষ্টি কৰিব লাগে এই সজাগতা কৰিবৰ কাৰণে তেওঁলোকে নিজে আগবাঢ়িব লাগিব যে আমাৰ এণ্টিবায়'টিক ৰেজিষ্টেঞ্চ ৰোধ কৰিবলৈ এণ্টিবায়'টিক জেনেৰেল আজি আপোনাক মই এটা উদাহৰণ দিওঁ এণ্টিবায়'টিক হয় বেক্টেৰিয়েল ডিজিজৰ কাৰণে আপোনালোকে মোক কওকচোন বাৰু সাধাৰণ চৰ্দি যেতিয়া হ'ব মানুহে এণ্টিবায়'টিক প্ৰয়োগ কৰি দিয়ে তাকো ফাৰ্মাচীৰ পৰা তাত এণ্টিবায়'টিকৰ কোনো ৰোলেই নাই সাধাৰণতে চৰ্দি 7 দিনৰ কাৰণে থাকে আপুনি দৰৱ খালেও থাকিব নাথাকিলেও খাব যদি আপোনাৰ বেছি একদম নাকেৰে বেছি হৈ আছে তেতিয়া এণ্টি এলাৰ্জিক ড্ৰাগ কিছুমান ব্যৱহাৰ কৰা যায় সাময়িক সকাহৰ বাবে ঠিক তেনেকুৱা অৱস্থাত আমি দিব লাগে জিংক ছাপ্লিমেণ্ট কিন্তু কিমানজন মানুহে গম পায় যে মই জিংক ছাপ্লিমেণ্ট দিব লাগে সজাগতা নাই মানুহৰ মাজত গতিকে এই সজাগতাবোৰতো হ'ব লাগিব এই সজাগতাবোৰ কেতিয়া হ'ব যেতিয়া এওঁলোকে নিজে আগবাঢ়ি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব তেতিয়া আৰু দায়বদ্ধতাৰ পৰিচয় দিব তেতিয়াহ'লে এইবোৰ হ'ব কাৰণ নহ'লে যদি এণ্টিবায়'টিক আজি মই 2015 DYT's পেপাৰ এটা টক শ্ব' এটাত মই কৈছিলোঁ 2015 চনতে যে যদি এণ্টিবায়'টিকৰ অপব্যৱহাৰ এইদৰে হৈ থাকে তেতিয়াহ'লে 2000 আৰু 5-6 বছৰ পিছত সাধাৰণ চৰ্দি জ্বৰতো মানুহ মৰিব সেইটো হৈছে কৰোণা 4 বছৰ পিছতে কৰোণা ভাইৰাছত কিমান মানুহ মৰিল আপোনালোকে জানে গতিকে এইবোৰ ক্ষেত্ৰত দায়বদ্ধতা দৰৱ কিন্তু য'তেই দৰৱ আছে কাৰণ এটা কথা সদায় মনত ৰাখিব দৰৱবোৰ ৰাসায়নিক পদাৰ্থ হয় ৰাসায়নিক পদাৰ্থ শুদ্ধ হাতত পৰিব তেতিয়া এই মেডিচিনলৈ পৰিৱৰ্তিত হ'ব যদি অশুদ্ধ হাতত পৰে তেতিয়া কিন্তু পয়জন হ'ব বিষ হ'ব গতিকে সেইকাৰণে দায়বদ্ধতা সহকাৰে ইয়াৰ ব্যৱসায় কৰা উচিত মই কৈছোঁৱেই গ্ৰাম্য যিসকল আপোনাৰ এইসকলৰ ব্যৱসায় সংস্থা আছে তেওঁলোক কিন্তু ওলাই কৰিব নোৱাৰে দেই কিয় ওলাই কৰিব নোৱাৰে মই কৈছোঁ মই ইতিমধ্যে কৈছোঁ আমি এটা সময়ত যোগাযোগ ব্যৱস্থা খুব বেয়া আছিলে যেতিয়া যোগাযোগ ব্যৱস্থা একেবাৰে বেয়া আছিলে তেতিয়া সেই ৰাতি সদৰ থানালৈ যে চিকিৎসাৰ বাবে আহিব লাগিবলৈ মানুহ নাছিলে তেতিয়া যিটো অভাৰ দি কাউণ্টাৰ OTC ড্ৰাগকেইটাৰে সেই মানুহকেইজনক ৰাতিটোৰ কাৰণে হ'লে বচাই ৰাখিব যে পেটৰ বিষ হ'ল হঠাতে গোটেই ৰাতিটো পেটৰ বিষৰ পৰা সাময়িক সকাহ দিব পাৰিব প্ৰাথমিক চিকিৎসাটো কৰিব পাৰে সেইকেইজন ব্যৱসায়ীকেইজনে কিন্তু আৰু তেতিয়া কাৰণ তাত নাই চিকিৎসক যায় না ফাৰ্মাচিষ্ট যায় কোনোৱে নাযায় এওঁলোকে সেই সাময়িক সকাহ দি মানুহজনৰ জীৱনটো বচাই পিছদিনাখন চিকিৎসালয় অৱস্থালৈ আনিছিলে OTC ড্ৰাগৰ ব্যৱহাৰেৰে গতিকে আজি এতিয়া ইমান যোগাযোগ ব্যৱস্থা উন্নত হওঁতে এওঁলোকক আজি আমি একেবাৰে ওলাই কৰিম সেইটোতো হ'ব নোৱাৰে গতিকে এওঁলোকৰ যিটো গুৰুত্ব আছে মাত্ৰ এওঁলোকৰ মোৰ অনুৰোধ এওঁলোকে এটা কঠোৰ দায়বদ্ধতাৰে এই যে এণ্টিবায়'টিক হওক যিখিনি দৰৱ সাধাৰণতে চিকিৎসকৰ পৰামৰ্শ মতে দিব লগা হয় সেইখিনি চিকিৎসকৰ পৰামৰ্শ মতেহে ব্যৱহাৰ কৰক কাৰণ জধে মধে দৰৱ ব্যৱহাৰ কৰিলে কিন্তু ইয়াৰ ফলত কিন্তু ভয়াৱহ আমি গোটেই জনসাধাৰণে পাম এটা বিশ্বত মানৱ জাতি নোহোৱা হৈ যাব সেই কথাটো অলপ গুৰুত্ব সহকাৰে লওক